নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ভালে আছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। আজি মই এটা ৰেচিপিৰ ভিডিঅ' লৈ আহিছোঁ। তো বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আলু পৰঠাৰ কাৰণে এইখিনি ইনগ্ৰেডিয়েণ্ট ল'লোঁ। অকণমান আটাও মাৰি ল'লোঁ। আপোনালোকে ময়দাও ল'ব পাৰে। মই যিহেতু অকণমান হেল্ডিকৈ বনাম বুলি ভাবিছোঁ, সেয়ে মই আটাকে মাৰি ল'লোঁ। আলুখিনি ভাজি লওঁ। পিঁয়াজখিনি প্ৰথমতে ঢালি দিলোঁ। অকণমান পিঁয়াজখিনি ভজা গৈছে, এতিয়া মই তাতে পিচি লোৱা আদা নহৰুখিনি অকণমান পিচি লৈছোঁ, অকণমান মাৰি লৈছোঁ, সেইখিনিও ঢালি দিলোঁ। জলকীয়াখিনিও ঢালি দিলোঁ। এয়া পিঁয়াজখিনি অকণমান ৰঙচুৱা হৈছে, এতিয়া পিটিকি লোৱা আলুখিনি ঢালি দিলোঁ। আলুখিনি ভজা গৈছে, এতিয়া তাত হালধি দিলোঁ এচামুচ, চাট মছলা দিলোঁ এচামুচ আৰু জিৰা গুড়ি দিলোঁ এচামুচ। আৰু যেতিয়া এইখিনি ভালদৰে লৰাই ল'ম। হেৰি লৈছিলোঁ কাজু আৰু কিচমিচ, সেইখিনি সৰুকৈ কুটি সেইখিনিও দিলোঁ। এতিয়া পৰিমাণ অনুযায়ী নিমখ দিলোঁ আৰু তাত কেইটামান নৰসিংহ পাত ছটিয়াই দিলোঁ। অলপমান কচুৰি মেথিও দিছোঁ। কচুৰি মেথি দিলে গোন্ধটো ধুনীয়া আহে। এয়া হৈ গৈছে। ইয়াতে আচলতে অকণমান ধনিয়া দিব লাগিছিলে, ধনিয়া পাত মোৰ নাই, আপোনালোকে ধনিয়া থাকিলে দিব পাৰিব। হৈ গৈছে। এতিয়া ফ্লেম অফ কৰি দিছোঁ। এইয়া ডৌটো মই ৰেডি কৰি লৈছোঁ। এতিয়া মই এখন এখনকৈ বেলি ল'ম। এইখন মই ডাঙৰকৈ লৈছোঁ। এইখন মানে এখনেই বনাম, মই দুটা ষ্টাইলত বেলিম। এখন ডাঙৰকৈ লৈছোঁ। এইখন লাড্ডুটো সৰুকৈ লৈছোঁ। এনেকুৱা দুখন জইন কৰিম, মাজত যিটো আলুৰ পুৰ লৈছোঁ সেইটো মাজত দি পেলাই এনেকুৱা দুখন জইন কৰিম। আৰু যিখন ডাঙৰকৈ বেলিলোঁ সেইখন এখনেই বেলিছোঁ, তাৰে মাজত আলুৰ পুৰটো দি পেলাই এখনকৈ বেলিম। এইকেইটা ৰুটিকেইটা আধাখিনি বেলি লৈছোঁ আটাইকেইটা। আৰু এইখন যিটো ডৌটো অকণমান ডাঙৰকৈ বনাইছিলোঁ সেইখন অলপ বেলিছোঁ, আধাখিনি বেলা নাই। এইখন মানে এখনেই বনাম। ইয়াৰ ভিতৰত আমি এয়া আলুৰ পুৰটো এনেকৈ ভৰাই দিছোঁ। দি এইটো মানে আমি এনেকৈ চাৰিওফালৰ পৰা যাতে পুৰটো ওলাই নাহে, ভিতৰলৈ হেঁচি হেঁচি অকণমান আটা মুঠি লৈছোঁ। এতিয়া আমি এইটো বেলি ল'ম। হৈ গৈছে এইখন। এখন খালি এটা দৌৰে বনাইছোঁ, এখন কমপ্লিট হৈ গ'ল। বাকী কেইখন কৰিছোঁ। তো এইখন এনেকৈ ইয়াৰে মাজত আমি চাৰিওফালে অলপ অলপকৈ এনেকৈ ছটিয়াই ল'ম। লৈ এতিয়া আমি ইয়াতে ওপৰত আৰু এখন জইন কৰি দিছোঁ। দি চাৰিওফালটো ভালদৰে বন্ধ কৰিব লাগিব, যাতে ভিতৰৰ পুৰটো যাতে ওলাই নাহে, আলুটো যাতে ওলাই নাহে। তেনেকৈ আমি চাৰিওফালে বন্ধ কৰি ল'ম। অকণমান আটা ছটিয়াই লৈছোঁ। তো এতিয়া আমি এইখন লাহে লাহে বেলি ল'ম। তো হৈ গৈছে এইখন। এইখন দুখন জইন কৰি পেলাই বনালোঁ। মই এনেকৈ দুই ধৰণে বনাওঁ। তো বাকীকেইখনো মই এনেকৈ বেলি লৈছোঁ। বাকী হৈ গৈছে এইখনো। পৰঠাখন বহাই দিছোঁ। পৰঠাখন দিয়াৰ আগত কিন্তু মই টাৱাখনত অকণমান তেল গ্ৰীজ কৰি লৈছোঁ। তেল অকণমান সানি লৈছোঁ। মই পৰঠাকেইখন ঘিৰে পুৰিম। ফ্লেমটো অকণমান বঢ়াই লৈছোঁ। আপোনালোকে যিকোনো টাৱা ল'ব পাৰে, ননষ্টিক বা এনেকুৱা লোহাৰ টাৱাও ল'ব পাৰে। এতিয়া মই লাহে লাহে এনেকৈ ঘিটো দি দিছোঁ। আচলতে আলু পৰঠা বনালে খুব সাৱধানে ফ্ৰাই কৰিব লাগে। ফ্ৰাই কৰোঁতে ফ্লেমটো কমাই লৈছোঁ, নহ'লে কি হয় ঘিৰে পুৰিলে মানে জ্বলি যোৱাৰ নিচিনা হয়, পটকৈ পৰঠাটো শুকাই যায়। হৈ গৈছে এইখন। এতিয়া আন এখন পুৰিছোঁ।
আজি এয়া আলু পৰঠা, এয়া মটৰ পনীৰ, আজিৰ ব্ৰেকফাষ্ট এয়া। যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।